মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লীত মহিলাই জিকালে বিজেপিক। ২৬ৰ বাবে বিজেপিৰ টাৰ্গেটত ১ কোটি মহিলা। বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আৰু ধনৰাশি। বাজেটৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা বিজেপিক সমালোচনা কংগ্ৰেছৰ। মধ্যপ্ৰদেশৰ লাডলি বেহনা, মহাৰাষ্ট্ৰত লাডলি বেহনা আৰু দিল্লীত মহিলাৰ সমৃদ্ধি। এই তিনিখন আঁচনি মহিলাৰ বাবে। তিনিখন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাক ১২৫০ টকা, ১৫০০ টকা আৰু ২৫০০ টকা প্ৰদান কৰি দিল্লী, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ বৈতৰণি অনায়াসে পাৰ হৈছিল। সেই তিনি ৰাজ্যত লাভ কৰা অভাৱনীয় সফলতাৰ পাছত বিজেপি দল আৰু চৰকাৰে অসমত চলি থকা অৰুণোদয় আঁচনিক অধিক গতিশীলতা প্ৰদান কৰাৰ পণ লৈছে। বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয় আঁচনি। এই আঁচনিয়ে ৰাজ্যৰ ২৪ লাখ মহিলাক সামৰি লৈছে। ২৪ লাখ মহিলাই মাহিলী লাভ কৰে ১২৫০ টকা। অৰুণোদয় আঁচনিয়ে সামৰি লোৱা এই হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হ'ব। অৰুণোদয় আঁচনিৰ ধনো ১২৫০ টকাৰ পৰা ১৫০০ টকা কৰা হ'ব। অহা ১০ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটত অৰুণোদয় আঁচনিৰ সন্দৰ্ভত এই বৃহৎ ঘোষণা। মহিলাৰ সমান্তৰালকৈ যুৱ সমাজক ভোটাৰলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিক নতুন ৰূপ দিয়াৰ আছে সম্ভাৱনা। সামগ্ৰিকভাৱে মহিলাসকলক আমি গুৰুত্ব দিম, যুৱকসকলক আমি গুৰুত্ব দিম, দৰিদ্ৰ লোকসকলকো গুৰুত্ব দিয়া হ'ব। সামগ্ৰিকভাৱে অসমখনক এখন যাতে আমি ভাল ৰাজ্য হিচাপে আগবঢ়া ৰাজ্য হিচাপে তেনেকুৱা ধৰণৰ বিষয়বিলাক দিব। অজন্তা নেওগৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈছে বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেটত সৰ্বাধিক মহিলা আৰু যুৱ সমাজক দি ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টাৰ ক্ৰুটি নকৰিব বিজেপিয়ে। বিজেপি দল আৰু চৰকাৰৰ এই কুচকাৱাজৰ মাজতে বাজেটত ঘোষিত কাৰ্যসূচীক বাস্তৱ ৰূপ নিদিয়াত সমালোচনা কংগ্ৰেছৰ। বিগত বাজেটসমূহত যদি আমি দেখা পাওঁ, বাজেটত যিমান কথা কয় তাক কাৰ্যকৰী কিন্তু বেছিয়েই নহয়। গতিকে এতিয়া বাজেট দিব, ৰাজ্যখনৰ জনতাৰ লগতে ময়ো আশা কৰি আছোঁ যে ভাল বাজেট পাম। দ্বিতীয় বৰ্ষত সংখ্যালঘু উন্নয়ন বৰ্ডত ১১,৫৭ লাখ টকা ধাৰ্য কৰিছিলে আৰু বিভাগীয় তাৰ প্ৰাককলম প্ৰস্তুত কৰি প্ৰপ'জেলটো ছাবমিট কৰিলে এপ্ৰুভেলৰ কাৰণে, কিন্তু শেষত পইচাটো চেংচন নিদিলে। গতিকে সেই বছৰটো সংখ্যালঘু উন্নয়ন বিভাগক এটা ফুটা কৰি দিয়া নাই, একো কাম নকৰোঁ। বিৰোধীয়ে কি কৰিছে, কি কৈছে সেয়া তেওঁলোকৰ বাবে এতিয়া বিচাৰ্য বিষয় নহয়। তেওঁলোকৰ লক্ষ্য ২০২৬। ইয়াৰ বাবে মহিলা আৰু যুৱচামেই বিজেপিৰ টাৰ্গেটত। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।